এই বিষয়টো সংবেদনশীল হ'লেও ইমানেই গভীৰ আৰু দৰ্শনমূলক যে ইয়াক অশ্লীলতা বা শাৰীৰিক দৃষ্টিকোণৰ পৰা নহয়, বৰঞ্চ মানসিকতা, উদ্দেশ্য, প্ৰকৃতি, ধৰ্ম আৰু আত্মিক সত্যৰ আধাৰত বুজিব লাগিব। পুৰুষ বা মহিলা উলংগ হৈ গা ধোৱা মানে কি? ইয়াত স্বভাৱ কিদৰে প্ৰকাশ পায়? ঈশ্বৰ, শাস্ত্ৰ, ধৰ্ম আৰু প্ৰকৃত সত্যই কি কয়? এই সকলোবোৰ গভীৰ, স্পষ্ট আৰু বাস্তৱ দৃষ্টিকোণৰ পৰা ব্যাখ্যা কৰিবলৈ। ভূমিকা: কাপোৰ নে মন, কোনটো আচল? মানুহে সাধাৰণতে ভাবে কাপোৰে মানুহক শালীন কৰে, কিন্তু ঈশ্বৰে কেতিয়াও কোৱা নাছিল কাপোৰ পিন্ধিলেই তুমি পবিত্ৰ। ঈশ্বৰে কৈছিল মন পবিত্ৰ হ'লে শৰীৰ আপুনি শালীন হৈ যায়। উলংগতা নিজেই পাপ নহয়, পাপ বা পবিত্ৰতা জন্ম লয় মানুহৰ মনৰ পৰা। প্ৰাচীন কালত উলংগতা পাপ নাছিল। আজিৰ সমাজে উলংগতাক যি দৃষ্টিত চায় সেইটো আধুনিক সামাজিক বিকৃতি। আদিম যুগত আদিম মানুহ উলংগ আছিল, তাত লাজ নাছিল, কামনাৰ দৃষ্টিও নাছিল, কাৰণ লাজ জন্ম লয় যেতিয়া মনত লোভ জন্ম লয়। হিন্দু শাস্ত্ৰত উলংগতা শিৱ উলংগতাৰ পৰম প্ৰতীক। ভগৱান শিৱক কেতিয়াও সম্পূৰ্ণ বাস্তৱধাৰী ৰূপত দেখুওৱা নহয়। কিয়? কাৰণ শিৱ ভোগত নাথাকে, শিৱ শৰীৰ নহয়, চেতনাৰ প্ৰতীক। শিৱৰ উলংগতা মানে মই সমাজৰ ভয়ত নহয়, সত্যৰ সৈতে জীয়াই আছো। নাগা সন্যাসী উলংগ হৈ থাকে, কিন্তু কামনাহীন, মন একেবাৰে নিলিপ্ত। ইয়াৰ অৰ্থ উলংগতা নহয় সমস্যাৰ মূল। সমস্যাৰ মূল হৈছে মনোভাৱ। ঈশ্বৰৰ দৃষ্টিত পাপ কি? ঈশ্বৰে কেতিয়াও কোৱা নাছিল তুমি উলংগ হৈ গা ধুলে পাপ। ঈশ্বৰে কৈছিল তুমি কাকো কামনাৰে চাইছা নেকি? যদি উলংগ হৈ গা ধোৱা স্বাভাৱিক, শুদ্ধতা, একান্ত ব্যক্তিগত, কাকো আঘাত নিদিয়ে, তেন্তে ঈশ্বৰৰ দৃষ্টিত পাপ নহয়। পুৰুষ বা মহিলাৰ স্বভাৱ কিদৰে ধৰা পৰে? এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ। ভুল ধাৰণা: লোকেই কয় উলংগ হৈ গা ধোৱা মানে চৰিত্ৰ ঢিলা। এইটো ডাঙৰ মিছা। সত্য কি? যদি কোনো মানুহ প্ৰাকৃতিকভাৱে একান্ততে শুদ্ধতাৰ বাবে উলংগ হৈ গা ধুৱে, তেন্তে তেওঁলোকৰ স্বভাৱ হ'ব পাৰে স্বাভাৱিক, কৃত্ৰিমতা, নাভ সন্দেহ কৰা, নিজৰ শৰীৰক লাজ নকৰা, প্ৰকৃতিৰ সৈতে সংযোগ থকা। কিন্তু যদি লোকক দেখুৱাবলৈ, কামনা জগাবলৈ অশালীন উদ্দেশ্য উলংগতা ব্যৱহাৰ কৰে, তেন্তে সমস্যা উলংগতা নহয়, সমস্যা মন আৰু উদ্দেশ্য। ঈশ্বৰ ক'ত থাকে, কাপোৰত নে মনত? এইটো গভীৰ প্ৰশ্ন। ঈশ্বৰে কেতিয়াও নুসুধে তুমি কিমান কাপোৰ পিন্ধিছা। ঈশ্বৰে সোধে তুমি কিমান সৎ, তুমি কিমান সত্যবাদী, তুমি কিমান দয়াৱান। এজন লোভী নিষ্ঠুৰ মানুহ বস্তু পৰিধান কৰিলেও অপবিত্ৰ, এজন সৰল দয়ালু মানুহ উলংগ হ'লেও ঈশ্বৰৰ ওচৰত পবিত্ৰ। লাজ কেতিয়া জন্ম লয়? এইটো গভীৰ মনোবৈজ্ঞানিক সত্য। লাজ জন্ম লয় যেতিয়া মনত লুকাবলৈ কিবা থাকে, যেতিয়া কামনা থাকে, যেতিয়া ভয় থাকে। শিশুৱে কিয় উলংগ থাকিও লাজ নাপায়? কাৰণ তাৰ মন শুদ্ধ। আধুনিক সমাজে উলংগতা কিয় বেয়া ভাবে? কাৰণ সমাজে শৰীৰক বস্তু বনাইছে, বিজ্ঞাপনে শৰীৰ বিক্ৰী কৰিছে, কামনাই দৃষ্টিভংগী নষ্ট কৰিছে। এই সমাজত শুদ্ধ উলংগতাও কামনাৰে দেখা হয়। এইটো সমাজৰ দোষ, উলংগতাৰ নহয়। ঈশ্বৰ ভক্তি আৰু শৰীৰ: সত্য ভক্ত নিজৰ শৰীৰক ঘৃণা নকৰে, কিন্তু শৰীৰত আসক্ত নহয়। ভক্তৰ বাবে শৰীৰ এটা যন্ত্ৰ, আত্মাই আচল। পুৰুষ বনাম মহিলা কোনো পাৰ্থক্য আছেনে? ঈশ্বৰৰ দৃষ্টিত পুৰুষ মহিলা দুয়ো একে আত্মা। উলংগতা পুৰুষৰ ক্ষেত্ৰত পাপ নহয়, মহিলাৰ ক্ষেত্ৰতো নহয়, পাপ একেই। কামনা, লোভ, অসৎ দৃষ্টি। শেষ সত্য: উলংগ হৈ গা ধোৱা মানেই অসৎ নহয়। কাপোৰে চৰিত্ৰ নিৰ্ধাৰণ নকৰে, ঈশ্বৰে মন দেখে, শৰীৰ নহয়। সত্যটো কতো হ'লেও সত্য এইটোৱেই, যিয়ে উলংগতাটো পবিত্ৰ তেওঁ ঈশ্বৰৰ ওচৰত শ্ৰেষ্ঠ, আৰু যিয়ে বস্তুৰ আড়ালত পাপ লুকায় তেওঁ বস্ত্ৰধাৰী হ'লেও অপবিত্ৰ। গুৰুত্বপূৰ্ণ কথা, এই লিখনিৰ উদ্দেশ্য অশ্লীলতা নহয়, কাকো উচতনি দিয়া নহয়, মাথো সত্য, দৰ্শন আৰু ঈশ্বৰৰ দৃষ্টিভংগী বুজোৱা। ধন্যবাদ।